আমি এই মুহূৰ্তত আহি তিয়ক সমষ্টিৰ আটাইতকৈ দুৰ্গম অঞ্চল ধনতোলা অঞ্চলত আমি উপস্থিত হৈছোঁ আৰু ইয়াতে আচলতে জাজিৰ যি প্ৰবল সোঁত সেই প্ৰবল সোঁতে আচলতে মথাউৰি প্ৰায় 30 মিটাৰ ভাঙি লৈ গুচি গৈছিল। আমি এই স্থানত উপস্থিত আছোঁ আৰু ইয়াত এটা ধ্বংসস্তূপত পৰিণত হৈছে। আচলতে এই মুহূৰ্তত মই এঘৰ ব্যক্তিৰ ঘৰত উপস্থিত আছোঁ আৰু মথাউৰিটো যি অংশ ভাঙি নিছে সেই কাষত উপস্থিত আছোঁ। এই যিঘৰ ব্যক্তিৰ ঘৰ দেখিছে আপুনি, এয়া চাওক, এআঁঠু পানী আৰু তাৰ মাজত এইগৰাকী ব্যক্তি আহি এতিয়া চকুলো টুকিছে। নিজৰ মহিলাগৰাকী এখন তেওঁৰ ঘৰ, আচলতে তেওঁৰ ঘৰখনলৈ আহি এই মুহূৰ্তত দেখিছে কেনেধৰণে ঘৰখন ভিতৰলৈ চাইছে আৰু চকুলো টুকিছে। আচলতে বৰ এটা দুখ লগা ছবি। আচলতে এয়া আমি উঠি আহিছোঁ ঘৰখনলৈ, নিজৰ ঘৰখন চাই চকুলো টুকিবলগীয়া হৈছে। ঘৰখনত বস্তু একোৱেই নাই, গোটেইখিনি বস্তু গুচি গ'ল, একো বস্তু বচাব নোৱাৰিলোঁ। আমি মানুহকেইটা বাচিলোঁ, বাচিবলৈ চিন্তা কৰিলোঁ। ল'ৰা ছোৱালী কিতাপ পত্ৰ একোৱেই নাই, কাপোৰ কানিও নাই, একো নাই। মোৰ পিন্ধা কাপোৰ নাই। মই যিজনী ভাগৰ কাপোৰ এযোৰ পিন্ধি ওলাই আহিছোঁ এতিয়া ঘৰলৈ। কালি পানী বাঢ়ি থকা দেখি ভয় লাগি আছিলে। আজি এতিয়া ঘৰটো চাবলৈ আহিছে। ঘৰটোতো একোৱেই নাই, একোৱেই নাই। ঘৰ বস্তু চব শেষ হৈ গ'ল। কেনেকৈ কি কৰিম এতিয়া, উপায় দিয়ক আমাক। ঘৰত কোন কোন আছে আপুনি? ঘৰত আছে দেউতাকৰ ভৰিটো এই প্লেট ভৰাই থৈছে। এতিয়া আঘোণমহীয়া দেউতাকৰ ভৰিটো ভাগিলে, ল'ৰাটো স্কুললৈ নিওঁতে। এতিয়া আছেগৈ ছোৱালীজনী ঘৰত। ইয়াততো আহি থাকিবহি নোৱাৰে, ক'ত থাকিবহি মানুহজন? ইয়াত থাকিবহি নোৱাৰে নহয়। নাতি আছে, ল'ৰা এটা আছে, ছোৱালী এজনী আছে। তাহাঁত দুটাকো তাতে থৈছোঁ। এতিয়া লোকৰ ঘৰত এতিয়া সদায় আমি থাকিব নোৱাৰোঁ নহয়। নিজৰ হেৰি হ'ল কি হ'ল বুজি পাইছোঁ আমি। আচলতে ঘৰটোৰ পৰিৱেশ চাওক। আচলতে ৰাজদীপ তেখেতে ঘৰটো ভিতৰলৈ চাই পেলাই খুব কান্দি আছিল। আচলতে ঘৰটোৰ পৰিৱেশ চাওক। এই মুহূৰ্তত মই দেখুৱাইছোঁ, পলস পৰিছে, সম্পূৰ্ণ ঘৰটো পলস পৰিছে। আৰু ঘৰৰ ভিতৰতো যদি আপুনি মোৰ সতীৰ্থ ভিডিঅ' জাৰ্নেলিষ্ট LK দেখুৱাব যে ঘৰৰ ভিতৰৰ অৱস্থা চাওক। এয়া আচলতে গোটেই একোৱেই নাই। গোটেই ঘৰটো একচুৱেলি প্ৰকৃততে ধ্বংসস্তূপত পৰিণত হৈছে। চাওক, কি মটৰচাইকেল, কি ঘৰত টিভি, কি তেওঁলোকৰ আচবাব, সকলোখিনি এই মুহূৰ্তত এনেধৰণে এটা কোঠাত পানীয়ে আচলতে ধ্বংস কৰি পেলাইছে। এইটো ঘৰৰ ভিতৰ ভাগ। আজি ঘৰখন চাবলৈ তেখেত আহিছে। আচলতে এইটো এটা ঘৰৰ আমি পৰিৱেশে দেখাইছোঁ। এনেধৰণে ধনতোলা অঞ্চলত আচলতে প্ৰত্যেক ঘৰ মানুহে এনেধৰণে হাৰাশাস্তি হৈছে। প্ৰত্যেক ঘৰ মানুহে আচলতে সৰ্বশান্ত হৈছে আৰু প্ৰত্যেকে আচলতে শূন্যৰ পৰা আৰম্ভ কৰিব লাগিব। আৰু ৰাজদীপ, মই যিটো স্থানত আছোঁ, আপুনি চাওক কি প্ৰবল সোঁত আচলতে যি জাজি নৈ আছিল। চাওক গছ কেনেকৈ দাঙি লৈ গুচি গৈছে, গছ ভাঙি নিছে। এইফালে যিসমূহ ঘৰ আছে আচলতে যাব পৰা পৰিৱেশ নাই, কাৰণ এইফালে বহুত বেছি পলস পৰিছে। প্ৰায় এআঁঠুতকৈ বেছি পলস পৰিছে। এইফালে খোজকাঢ়ি যাব পৰা কোনো ধৰণৰ এটা পৰিৱেশ নাই। আৰু ধনতোলা অঞ্চলত যিটো মথাউৰি আচলতে ছিঙিলে, সেই মথাউৰিটো মই দেখাবৰ কাৰণে অকণমান চেষ্টা কৰিম। য'ত 30-40 মিটাৰ ইতিমধ্যে 30-40 মিটাৰ ইতিমধ্যে মথাউৰিটো ছিঙি লৈ গৈছে জাজিৰ কোবাল সোঁতে। আমি সেই স্থানটো আমি অকণমান দেখুৱাম। যদি আমি এই পলসৰ মাজত আহি আছোঁ, আচলতে অতি পিছল পলসৰ মাজত আহিছোঁ। এই আমি দেখুৱাব বিচাৰিম এই ধনতোলা অঞ্চলটোৰ যিডোখৰ মথাউৰি আচলতে ভাঙি লৈ গুচি গ'ল, এই অঞ্চলটো আচলতে চাওক ৰাজদীপ। এই জাজিৰ এই ধনতোলা অঞ্চলৰ এই মথাউৰিটো ভাঙি নিয়াৰ ফলতেই প্ৰায় গাঁওবিলাক আচলতে প্লাবিত হৈ পৰিছিল। এই স্থানেদি আচলতে কোবাল সোঁত সোমাই আহিছিল, পানী সোমাই আহিছিল আৰু সোমাই এতিয়া মেৰামতি চলি আছে। প্ৰায় 30-40 মিটাৰমান ভাঙি লৈ গৈছে যেন এটা অনুমান হৈছে। ইফালেও ইটো পাৰলৈ যদি আমি যাওঁ, ইটো পাৰলৈ পৰা 60 ঘৰমান মানুহ এতিয়াও মথাউৰিৰ ওপৰতে থাকিবলগীয়া হৈছে। এক কথাত ক'বলৈ গ'লে অতি মানে কষ্টদায়ক দৃশ্য এইবিলাক। আচলতে আমি অতি দুৰ্গম স্থানলৈ আহিছোঁ। অতি দুৰ্গম স্থানৰ পৰা এই দৃশ্যবিলাক প্ৰতিদিনে মই দৰ্শকসকলৰ জৰিয়তে দেখুৱাইছোঁ। প্ৰশাসনক আমি এই দৃশ্যবিলাক দেখুৱাইছোঁ। চৰকাৰক আমি এই দৃশ্যবিলাক আচলতে দেখুৱাবলৈ যিমান পাৰোঁ সিমান চেষ্টা কৰিছোঁ, নিজে বিপদসংকুল যাত্ৰা কৰি। আচলতে এই মানুহখিনিৰ সহায় হওক। এই মানুহখিনি আচলতে যিসমূহ হেৰুৱালে, আচলতে তেওঁলোকৰ একোৱেই নাই। তেওঁলোকৰ এতিয়া নিজৰ মাত্ৰ জীৱনটোৰ বাহিৰে তেওঁলোকৰ সা সম্পত্তি বুলিবলৈ একো নাই, ঘৰ বুলিবলৈ একো নাই, ভেটি বুলিবলৈ একো নাই। অতি আচলতে দুখ লগা দৃশ্য। কাৰণ সেই মানুহগৰাকীয়ে কৈছে, আহি নিজৰ ঘৰখন জুমি চাইছে, আহি পেলাই তেওঁ দেখিছে যে ঘৰখনত একোৱেই নাই, কন্দনত মানুহগৰাকী ভাগি পৰিছে। আচলতে এয়াই দৃশ্য। এয়া চাওক কেনেধৰণে বিশাল যিসমূহ বাঁহ আছিলে সেইবিলাক উটুৱাই পেলাইছে, গছ উটুৱাই পেলাইছে। ঘৰখনৰ যিটো আছিলে চোতাল বুলি যিখন কয়, এই চোতালখনেই অৱস্থা। আচলতে এইখন এখন চোতাল। এই চোতালখন চাওক কেনেধৰণে
যি বাঢ়নি পানী আছিল বাঢ়নি পানীয়ে খহাই লৈ গুচি গ'লে চোতালখন আচলতে কিছু আৰু অকণমান যোৱাহেঁতেনে ঘৰটোকে লৈ গুচি গ'লহেঁতেন এনেধৰণৰ এটা পৰিৱেশ এনেধৰণৰ এটা পৰিস্থিতি আচলতে টিয়কৰে ধনতোলা অঞ্চলত টিয়কৰ বনাই বৃহত্তৰ বনাই ধনতোলা অঞ্চলত আচলতে এনেধৰণৰ এটা পৰিৱেশ দেখা পোৱা গৈছে ইয়ালৈ আচলতে খুব কম মানুহ আহিছে কিন্তু মানুহৰ যি দুৰ্গতি আচলতে একদম অৱস্থা কাহিল আচলতে তেওঁলোকে শূন্যৰ পৰা আচলতে আৰম্ভ কৰিব লাগিব একোৱেই নাই আৰু মই কৈছোঁ যে মথাউৰিটো এতিয়াও মেৰামতি চলি আছে যদি কেনেবাকৈ পানী আকৌ জাজিত আহিবলৈ লয় তেনেহ'লে এই নিৰ্মাণ কৰা কাৰ্য যদি আকৌ পানী সোমাই আহিব কিন্তু চেষ্টা অব্যাহত ৰাখিছে যাতে মথাউৰিটো পুনৰ ভেটিব পাৰি এনেধৰণৰ পৰিৱেশ প্ৰতিটো স্থানলৈ আপুনি যদি যায় যিসমূহ এইফালে যদি যায় আপুনি দেখিব গোটেই ঘেল চোতালখন সম্পূৰ্ণৰূপে চোতালখনত ঘেল বহি গৈছে ঘৰৰ ভিতৰত ঘেল বহিছে এইফালে যি ঘৰ মানুহ আছে সেইফালে যাব নোৱাৰা এটা অৱস্থা এই চোতালখন সম্পূৰ্ণ খান্দি লৈ গুচি গৈছে আমি যদি অকণমান আগলৈ যাওঁ তেতিয়াহ'লে আমি ভিতৰ ভাগৰ দৃশ্য আমি দেখুৱাব পাৰিম কাৰণ যথেষ্টখিনি পলস পৰিছে আচলতে এই পলসবিলাক আচলতে নাইকিয়া হ'বলৈ পলসবিলাক শেষ হ'বলৈ আচলতে বহু সময় লাগিব আৰু এই যিসকল মানুহৰ ঘৰ আচলতে এই ঘৰসমূহ পুনৰ বহু সময় লাগিব এতিয়া এই মানুহসকলে কি কৰিম কি নকৰিম এনেধৰণৰ এটা পৰিস্থিতিত আচলতে জীয়াই আছে দেখিছে যে নিজৰ ঘৰখনলৈ আহি কেৱল তেওঁলোকে কান্দিছে কেৱল তেওঁলোকে চকু পানী তুলিছে এনেধৰণৰ এটা পৰিৱেশ এয়া সম্পূৰ্ণৰূপে সোমাই যায় যদি গৈ থাকোঁ আৰু ইয়াত চাওক এই চাইকেলসমূহ চাওক ৰাজদ্বীপ কি এটা পৰিৱেশ আচলতে ধ্বংসস্তূপ বুলি ক'ব লাগিব এই চাইকেলসমূহ চাওক চাইকেলসমূহৰ প্ৰায় আধালৈকে পলসে বুৰাই পেলাইছে ইয়াত প্ৰায় 4খন চাইকেল আছে 4খন চাইকেলৰ সম্পূৰ্ণ এই আধালৈকে এনেধৰণে পলসে বুৰাই পেলাইছে কোনো সম্পত্তিয়ে নাই আচলতে যেনিয়ে চোৱা যায় তেনিয়ে কেৱল পলস আৰু পলস ঘৰৰ গোহালি হওক ঘৰৰ যি ভঁৰালেই হওক সকলোখিনি আচলতে এনেধৰণে পলসে বুৰাই পেলাইছে যি পানীৰ কোবাল সোঁত এনেধৰণৰ এটা পৰিৱেশ এই মুহূৰ্তত সূচনা হৈছে কাৰণ ঘৰখনতে এতিয়া এয়া ঘৰখনৰ আমি এই ঘৰ মানুহৰ চোতালৰ দৃশ্য মই দেখুৱাইছোঁ ঘৰখনৰ দৃশ্য দেখুৱালোঁ মানুহগৰাকীয়ে কেনেধৰণে কণ্ডন কৰিছে সেই কথাবিলাক আমি শুনালোঁ আচলতে কি পৰিস্থিতিত আছে কাষতে মথাউৰিটো যিহেতু ভাগি গুচি গৈছে এনেধৰণে প্ৰায় 60-70 ঘৰ মানুহ নিমিষতে নাইকিয়া হৈ গুচি গৈছে 60-70 ঘৰ মানুহৰ অৱস্থা একেবাৰে কাঢ়ি লৈ গৈছে ইয়াত চাইকেল দেখি পাইছে আধালৈকে চাইকেলসমূহ ডুব গৈ আছে আচলতে এনেধৰণে এতিয়া মানুহবিলাকে দুৰ্বিষহ জীৱন যাপন কৰিব লগা হৈছে আৰু আমি যিহেতু অতি ভিতৰুৱা অঞ্চলত আহি উপস্থিত হৈছোঁ ধনতোলা অঞ্চলত আৰু ইয়াত এনেধৰণে মানুহ জীয়াই থাকিব লগা হৈছে আৰু ইয়াত আচলতে পলস বহুত আচলতে আমি ইমান কষ্ট কৰিছোঁ এটা কাৰণেই যাতে এই যিসমূহ দৃশ্য এই দৃশ্যবোৰ ৰজাঘৰৰ চকু পৰক আমি সেইটো কাৰণে কষ্ট কৰিছোঁ ৰাজদ্বীপ আচলতে এই দৃশ্যসমূহ ৰজাঘৰৰ চকু পৰক ৰজাঘৰে এই লোকসকলক চাওক এই লোকসকলক খবৰ কৰক এই অঞ্চলবিলাকলৈ ৰজাঘৰৰ প্ৰতিনিধি আহক আহি তেওঁলোকে লোকসকলক পাৰ্যমানে সহায় কৰক আৰু সেইটো কাৰণে আচলতে আমি ইমান কষ্ট কৰি ভিতৰুৱা দুৰ্গম অঞ্চললৈ বিপদজনক যাত্ৰা কৰি আমি ইয়াত উপস্থিত হৈছোঁ ইয়াত কি অৱস্থা আচলতে কি এটা হাহাকাৰময় অৱস্থাৰ সৃষ্টি হৈছে এনেধৰণৰ এটা পৰিস্থিতি দেখা পোৱা গৈছে বনাই তেতিয়া আমি পৰৱৰ্তী আগতে দেখুৱাইছিলোঁ যে লুখুৰাখন গাঁৱৰ কি অৱস্থা যি চুমনি চাপৰি কি অৱস্থা আৰু আজি আমি আহি এয়া বনাইত আহি উপস্থিত হৈছোঁ আৰু আহি এনেধৰণৰ পৰিৱেশ দেখুৱাইছোঁ পানী আচলতে কিমানলৈকে হৈছিল প্ৰায় ইমানলৈকে পানী হৈছিলে চিন আছে এই ঘৰটো ইমানলৈকে পানী হৈছিলে চিন আছে আৰু ইয়াত যিসমূহ পশুধন আছে যিসমূহ শস্য আছে সকলোখিনি এই মুহূৰ্তত অৱস্থা বেয়া এয়া নিশ্চয় গছজোপা দেখিছে কেনেধৰণে নিজৰ শিপাৰ সৈতে উভালি লৈ গুচি গৈছে এনেধৰণে এটা পৰিৱেশ আপুনি দূৰলৈকে চাই ইঘৰ যদি মানুহ চাই ইফালৰ মানুহ ঘৰ চাই তেতিয়াহ'লে চাওক সেই ঘৰ মানুহ সম্পূৰ্ণৰূপে পলসৰ মাজত ডুবি আছে তাত সম্পূৰ্ণৰূপে আৰু পানীৰ মাজত কিমান মানুহ আছে আচলতে ইয়াৰ পৰা আমি কেমেৰাটোৱে যদি দেখুৱাব পাৰোঁ আচলতে চবফালে পানী আমি এইফালে যদি যাওঁ এলকে দেখুৱাওঁ যদি কেমেৰাটো তেতিয়া আমি কিছু দৃশ্য আমি দেখুৱাব পাৰিম তথাপি পলসৰ মাজত অকণমান বাইদেউৰ লগত আমি কথা পাতিম দুই এটা আৰু অকণমান কথা পাতিবলৈ চেষ্টা কৰিম কাৰণ তেখেতে অকণমান কথা পাতিব চেষ্টা কৰিম কাৰণ বহুখিনি কথা আচলতে তেখেতৰ মনত সোমাই আছে কি পাইছে কি নাপাইছে সেইখিনি আমি সুধিবলৈ বাকী আছে অকণমান এইডোখৰলৈ আহকচোন অকণমান মই ধৰি দিছোঁ আহক নামি আহক একো নহয় আহক নামি আহক হেৰি এতিয়া কথাটো হৈছে কি পৰিৱেশত কেনে পৰিস্থিতি হৈছিলে যেতিয়া পানী আহিছিলে আমাৰ মথাউৰিটো ইফালে ভগা হেৰিটো আছিলে আমিতো লাহে লাহে পানীটো কি হ'ল আৰু আমাৰ পদূলি বাটৰেদি বাগৰিবলৈ ধৰিলে যেতিয়া বাগৰিবলৈ ধৰিলে দেউতাকৰ এইটো ভৰিত প্লেট ভৰাই থোৱা আছে দেউতাকক কি কৰিলে নাতিজনীয়ে ধৰি নি মথাউৰিত থ'লেগৈ তাৰপিছত আমি ভাত খাবলৈও নাপালোঁ সেইদিনাখন ভাত খাবলৈ নাপালোঁ সৰুকৈ পানী সোমাই আহিলে তাৰ আমি
মানুহকেইটাহে ওলাই গুচি গ'লো আৰু একো দিব নোৱাৰিলে একো নিব নোৱাৰিলো গৰু, ছাগলী? এতিয়া সুত বলিবলৈ ধৰিলে না গৰু ছাগলী গৰু ছাগলীও হেৰি হ'ল বচাব নোৱাৰিলো কিছুমান উটি গুচি গ'ল উটি গুচি গ'ল পাৰ চাৰি চক সেই বাকচকেইটাত আছিলে সেই পাৰ চৰাইকেইটাও মানে উঠাই লৈ গ'ল চাপত আছিলে ন বাকচ দি থোৱা আছিলে 10 জোৰমান পাৰ চৰাই উৰি গুচি গ'ল আৰু কোনোবাই কিবা উঠাই লৈ গ'ল কোনোবাই খবৰ ল'বলৈ আহিছেনে খবৰ ল'বলৈ আহিছে তেনেকৈ অহা নাই খবৰ ল'বলৈ তেনেকৈ কি কৰিম বুলি ভাবিছে এই অৱস্থা এতিয়া কি কৰিম উপায় নাইকিয়া হৈছে আমাৰ মানে বৰ বিপদত পৰিছোঁ আমি দেই মানে শুকুৱাই পানী আহিলে আৰু সৰুকৈ পানী আহিলে মানে মানুহকেইটাইহে বচা চিন্তা কৰিলোঁ এইতে ঠাইতে লৈয়ে আহিলে নহয় পৰমানন্দ বৰা আমি তেখেতৰ ভাষ্যখিনি শুনিছোঁ কিন্তু কথাটো হৈছে এতিয়া সেইসকল ৰাইজৰ দুখ দুৰ্দশাৰ ছবিখন আমি ধাৰাবাহিকভাৱে আজি এসপ্তাহৰো অধিক সময় প্ৰতিদিন টাইমৰ জৰিয়তে ৰজাঘৰীয়াক দেখুৱাইছোঁ সেইখিনিলৈকে ঠিকেই আছে কিন্তু ৰজাঘৰীয়াই কথা বতৰাবোৰ তেওঁলোকে ভাবিব লাগিব এইসকল লোকক কেনেকৈ সাহায্য প্ৰদান কৰিব কেনেকৈ তেওঁলোকৰ স্বাস্থ্যৰ ক্ষেত্ৰত বিভিন্ন পদক্ষেপ গ্ৰহণ কৰিব সেয়া ডাঙৰ কথা সেই সন্দৰ্ভত অকণমান আপুনি সোধক বস্তু বাহিনীৰ কথা নালাগে নালাগে ব'ল তাৰমানে মঠাইলৈ ব'ল আৰু তই পানী সৰুকৈ সোমাই আহিলে নহয় এতিয়া কি কৰিম আৰু সেইকাৰণে মঠাইলৈ চববোৰ মঠাইলৈ গুচি গ'লোঁ সিটো পাৰেহে আছিলোঁ আমি এইটো পাৰেও নাই আমাৰ থাকিলোগৈ গোটেই ৰাতিটো এই 9টা বজাৰ পৰা তাতে আছোঁ আৰু পিছদিনা আকৌ আমাক হেৰি কৰি আকৌ নিছেহি বস্তু বাহিনী বাদ দিম বাদ দিলোঁ নহ'লে আকৌ এই ভিতৰত সোমাই থাকিম আকৌ ঘৰে দুৱাৰে লৈ যাম না দৰ্জা চৰ্জা চব খোল খাই থাকিলে সেইদিনাখন এইখন দৰ্জাও খোল খাই থাকিলে তাৰপিছত ভিতৰৰ দৰ্জাবোৰ খোল খাই থাকিলে পাকঘৰৰ আমাৰ একোৱেই নাই ঘৰটো আজি দেখি কেনেকুৱা লাগিছে আজি দেখি পেলাই বৰ দুখ লাগিছে আৰু কি কৰিম আৰু এতিয়া উপায় নাই ঘৰৰ বস্তু সকলো গুচি গ'ল ল'ৰা ছোৱালী কিতাপত নাই দিয়া ল'ৰা ছোৱালী স্কুললৈ যাব কিবা সাহায্য পাইছেনে সাহায্য পাইছোঁ তেনেকৈ দিছে আৰু সাহায্য তেনেকৈ কিবা কিবি এটা পাইছোঁ আৰু কিন্তু ঘৰটো ভেটিটোৱে নাইকিয়া হৈ গৈছে ভেটিটোৱে নাইকিয়া হৈছে আৰু অঞ্চলটোত কিমান মানুহ আছে এতিয়া আমাৰ অঞ্চলটোত কিমান মানুহ আছে মানে এইফালে বহুত আছে মানুহ গণক মানুহখিনি আছে নহয় কিমান মানুহ বানত পৰিছে এই অঞ্চলটোত কিমান পৰিছে বাৰু শুন কিমান মানুহ বানত পৰিছে বাৰু 45 ঘৰ 45 ঘৰ 45 আমাৰ এই গাঁওখনত 45 ঘৰ মানুহ এই বানপানীত পৰি আছে সিটো চাইডে আছে সিটো চাইডে আছে অঁ হ'ব ঠিক আছে এনেধৰণৰ এতিয়া আচলতে বন্যতাৰ যি চকুপানী এই বন্যতাৰ চকুপানী দেখা পোৱা গৈছে বনাই ধনতোলাত আৰু তেখেতক আমি কষ্ট দিব বিচৰা নাই তেখেতে গোটেই বৰ্ণনা কৰিছে আচলতে কি পৰিৱেশ আছিল সেইদিনা কি পৰিস্থিতি আছিল কেনেধৰণে আচলতে মানুহবিলাকে জীয়াই থাকিবলৈ গৈছিল বা মানুহৰ নিজৰ জীৱনটোলৈ মানুহবিলাকে ইয়াৰ পৰা প্ৰাণৰ মমতাত মানুহবিলাকে ইয়াৰ পৰা পলাই গৈছিল আচলতে গৰু ছাগলী হাঁহ কুকুৰা চব ইয়াতে এৰি থৈ গৈছিল সকলোখিনি বানে উটুৱাই লৈ গ'ল ইয়াত সম্পত্তি বুলিবলৈ একো নাই জানিব বিচাৰিছিলোঁ যে পানী কাইলৈ পৰহিলৈ শুকাব সেইবোৰ স্থানত লাহে লাহে পানী কমি আহিছে কিন্তু পানী কমি অহাৰ পিছত মানুহবোৰৰ যিটো বিলৈ বিপত্তি নোহোৱা হ'ব তাত এফালৰ পৰা গেলা পচা গোন্ধ ক্ৰমান্বয়ে বাঢ়ি আহিবলৈ ধৰিছে ৰ'দ দিয়াৰ লগে লগে কাৰণ বৰষুণ নাই গতিকে সেই গেলা পচা গোন্ধৰ মাজত মানুহবোৰ থাকোঁতে তেওঁলোক বিভিন্ন ৰোগত আক্ৰান্ত হ'ব তাত যিসমূহ বয়োজ্যেষ্ঠ লোক আছে তেওঁলোকৰ বিভিন্ন ৰোগ হ'ব তেওঁলোক অসুস্থ হ'ব গতিকে সেইসকল লোকক পানী শুকোৱাৰ পিছৰ যিটো সংগ্ৰাম যি সেই ঘৰখন আকৌ নতুনকৈ সজাই পৰাই তোলা বোকাবোৰ ঘৰৰ পৰা আঁতৰোৱা সেই সময়ছোৱাত যথেষ্ট স্বাস্থ্য বিভাগৰ সহযোগিতাৰ প্ৰয়োজন হ'ব স্বাস্থ্য বিভাগ সেই পৰ্যায়ত যোৰহাটৰ প্ৰান্তত যিসমূহত বানে বিধ্বস্ত কৰিছে সেই ঠাইসমূহত তেওঁলোকে কাম কাজ কৰিছেনে নাই নে কেৱল মাত্ৰ সাহায্য দিয়ে চৰকাৰী পক্ষই প্ৰশাসনে দায়িত্ব সামৰিছে আচলতে চাওক ৰাজদীপ এই যিটো আমি ধনতোলা অঞ্চলত আহি উপস্থিত হৈছোঁ মোৰ সন্দেহ আছে যে প্ৰশাসনৰ লোক ইয়ালৈ আহিব পাৰিছে ইয়াত কিছু NGO আমি ৰাস্তাত লগ পাইছিলোঁ কিছু NGO আহিছে NGO আহি তেওঁলোকৰ সামগ্ৰী বিতৰণ কৰিছে কিন্তু আমি সমগ্ৰ ৰাস্তাটো আহোঁতে কিন্তু কোনো ধৰণৰ চিকিৎসা কেম্প বা চিকিৎসক আমি এই মুহূৰ্তলৈকে দেখা নাই হয় আপুনি কোৱাটোৱে কাৰণ প্ৰকৃত যুদ্ধখন মানুহৰ আৰম্ভ হৈছে বানপানী লাহে লাহে বানৰ পৰিস্থিতিটো সাম পাতিছে ধৰক পানী শুকাইছে যদিও কিন্তু ঘৰবিলাকৰ যদি ভেটি এনেকৈ থাকে ভেটিবিলাকত যিহেতু ইয়াত এতিয়া এআঁঠু পলস চোতালত ধৰক
আঁঠু পলস সেই ইমান পলস পোৱাৰ পিছত এইবিলাক আচলতে কিছুদিনৰ পিছত গোন্ধ ওলাব ইয়াত যথেষ্টখিনি সামগ্ৰীৰ প্ৰয়োজন হ'ব যিবিলাক মানুহ আছে আক্ৰান্ত মানুহ আছে তেওঁলোকক বিভিন্ন বেমাৰ আজাৰে আচলতে চানি ধৰিব ছালৰ বিভিন্ন ৰোগ হ'ব এইখিনিৰ কাৰণে আচলতে এই অঞ্চলবিলাকলৈ চিকিৎসা সেৱাটো অতি বেছি এই মুহূৰ্তত প্ৰয়োজনীয় হৈ পৰিছিল ইয়াত ফেনাইলৰ প্ৰয়োজন হৈছে ইয়াত আপোনাৰ ব্লিচিং পাউডাৰৰ প্ৰয়োজন হৈছে ইয়াত বিভিন্ন আচলতে চিকিৎসকৰ প্ৰয়োজন হৈছে কাৰণ এই মানুহখিনি আচলতে একেবাৰে যিটো অঞ্চলত ছিঙিছিলে সেই ছিঙা অঞ্চলতে মানুহবিলাক বসতি কৰিছে তেওঁলোকে দেখিছে যে মই যিঘৰ বক্তিত আছোঁ তেওঁ চোতালখনেই নাই চোতালখন সম্পূৰ্ণ লৈ গুচি গ'ল ঘৰটো সম্পূৰ্ণ পলসে ঢাকি পৰিলে তেওঁ ঘৰলৈ আহি আজি ঘৰটো যেতিয়া চাবলৈ আহিছে তেতিয়া তেওঁ চকু পানী টুকি তেওঁলোক চকুলো টুকিছে তেওঁ ভাগি পৰিছে তেওঁ কাৰণ কি কৰিম কি নকৰিম এনেধৰণৰ এটা পৰিৱেশ এনেধৰণৰ এটা পৰিস্থিতি এই মুহূৰ্তত সৃষ্টি হৈছে এইফালে হওক আপুনি চাই দিলে হওক এনেধৰণৰ এটা পৰিৱেশ পৰিস্থিতি সৃষ্টি হৈছে আৰু এনে পৰিৱেশত আচলতে মানুহখিনিয়ে চিকিৎসকৰ আচলতে প্ৰয়োজন আছে যথেষ্ট কেনেধৰণে আচলতে আমি সেইটো কাৰণে আহি আচলতে ইয়াত উপস্থিত হৈছোঁহি যাতে এই দৃশ্যবিলাক প্ৰশাসনে দেখক এই দৃশ্যবিলাক ৰজাঘৰীয়া দেখক প্ৰশাসনে দেখাৰ পিছত ইয়ালৈ চিকিৎসা পঠিয়াওক ইয়ালৈ সাহায্য পঠিয়াওক সেইকাৰণে আচলতে আমি কষ্ট নিশ্চয়কৈ সাহায্য পঠিয়াওক আটাইতকৈ ডাঙৰ প্ৰশ্নটো হৈছে তাৰে চিকিৎসা সেৱা প্ৰদানৰ ব্যৱস্থা কৰক যেনেকৈয়ে হওক সেয়া লাগে ৰাবাৰ বুটৰ জৰিয়তে হওক বা অন্যান্য বিভিন্ন মাধ্যমেৰে হওক SDRF NDRFৰ সহায়তে হওক চিকিৎসা কৰ্মীৰ দল তালৈ পঠোৱাৰ প্ৰয়োজন আছে সেই মানুহবোৰক জীয়াই থাকিবলৈ ব্যৱস্থা কৰি দিব লাগিব সেই মানুহবোৰৰ জীৱনবোৰ শেষ হৈ গৈছে মই 8 দিন ধৰি এটা কথা কৈ আহিছোঁ যে মানুহৰ জীৱনবোৰ শূন্য সেই শূন্যৰ সলনি এক হ'বলৈ কেইটামান বছৰ লাগিব সেই বছৰবোৰত তেওঁলোকে যিবোৰ সংগ্ৰাম কৰিব লাগিব সেই সংগ্ৰামখন কৰিবলৈ তেওঁলোকক এতিয়া স্বাস্থ্য তেওঁলোকৰ উন্নত কৰি ৰখাৰ চেষ্টা কৰি মানুহবোৰক তিলকৈ মৰিবলৈ দিব নোৱাৰে গতিকে যিসকল হৃদয়বান লোকে বিভিন্ন সংস্থাই সাহায্য প্ৰদান কৰিছে তেওঁলোকলৈ আমাৰ এটা অনুৰোধ যে আপোনালোকে কেৱল মাত্ৰ আলু দালি চাউল সেইকেইটা সামগ্ৰী নিদি তাৰ লগত খজুৱতিৰ মলম তাৰ লগত জ্বৰৰ দৰৱ তাৰ লগত ব্লিচিং পাউডাৰ তাৰ লগত ফেনাইলৰ বটল আপোনালোকে দিয়াৰ ব্যৱস্থা কৰক সেই মানুহবোৰ সেইবোৰ স্থানত থাকিব নোৱাৰা হৈছে ভাত তেতিয়াহে খাব পাৰিব যেতিয়া সেইবোৰ স্থানৰ পৰা গোন্ধ নাইকিয়া হ'ব সেইবোৰ স্থানত যেতিয়া মানুহ থাকিব পৰা এটা পৰিৱেশৰ সৃষ্টি হ'ব গতিকে তাৰ কাৰণে এই বিভিন্ন সজাগতামূলক পদক্ষেপ বিভিন্ন স্বাস্থ্যজনিত পদক্ষেপ গ্ৰহণ কৰাৰ প্ৰয়োজনীয়তা আছে আৰু এই ক্ষেত্ৰত যোৰহাট জিলা প্ৰশাসনে কাম কৰিব বুলি আমি আশাবাদী পৰমানন্দ বৰা আপোনাক এই মুহূৰ্তত অশেষ ধন্যবাদ জনাইছোঁ